হেল্ল' ফ্ৰেণ্ডছ, মই কিশোৰ তামুলী পুনৰ আপোনালোকক আজি মোৰ চেনেল ষ্টাডিজলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ইণ্ডিয়ান পলিটিৰ প্ৰথমটো ছেট লৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই প্ৰশ্নবোৰ চাই ভাল পাব। গতিকে বিলম্ব নকৰি ফ্ৰেণ্ডছ, আজি ছেশ্যনৰ মূল অংশলৈ আহিছোঁ আৰু আজি প্ৰথম প্ৰশ্নটো হৈছে The idea of preamble was borrowed from the Constitution of USA, Britain, Japan, Australia. আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যিটো প্ৰিএম্বুল বা প্ৰস্তাৱনা সেইটো ক'ৰ পৰা বড়ো কৰা হৈছে সেইটো সুধিছে আৰু ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ USA। আমেৰিকাৰ সংবিধানৰ পৰা প্ৰিএম্বুল বা প্ৰস্তাৱনা বড়ো কৰা হৈছে। ঠিক সেইদৰে ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰ আৰু যি জুডিচিয়েল ৰিভিউ আছে অৰ্থাৎ যি ন্যায়িক সমীক্ষাৰ যিটো প্ৰভিজন সেইটো আমাৰ US কনষ্টিটিউশ্যনৰ পৰা বড়ো কৰা হৈছে। জাপানৰ কনষ্টিটিউশ্যনৰ পৰা বড়ো কৰা হৈছে প্ৰচিডিঅ'ৰ এষ্টাব্লিছ বাই ল। প্ৰচিডিঅ'ৰ এষ্টাব্লিছ বাই ল আমাৰ জাপানৰ কনষ্টিটিউশ্যনৰ পৰা বড়ো কৰা হৈছে আৰু ব্ৰিটেইনৰ কনষ্টিটিউশ্যনৰ পৰা বড়ো কৰা হৈছে ছিংগুল চিটিজেনশ্বিপ, তাৰ পৰা বড়ো কৰা হৈছে ছিংগুল ইণ্টিগ্ৰেটেড জুডিচিয়েৰী, সেইটো আমাৰ ব্ৰিটেইনৰ সংবিধানৰ পৰা বড়ো কৰা হৈছে আৰু অষ্ট্ৰেলিয়াৰ সংবিধানৰ পৰা বড়ো কৰা হৈছে কনকাৰেণ্ট লিষ্ট বা যি আমাৰ সমৱৰ্তী সূচী আছে সংবিধানত সেই কনকাৰেণ্ট লিষ্টটো অষ্ট্ৰেলিয়া সংবিধানৰ পৰা বড়ো কৰা হৈছে আৰু যিটো জইণ্ট চিটিঙৰ প্ৰভিজন অৰ্থাৎ সদনৰ দুয়ো সদন যেতিয়া একেলগে মিলিত হয়, পাৰ্লিয়ামেণ্টৰ দুই সদন যেতিয়া একেলগে মিলিত হয় তাক জইণ্ট চিটিং বুলি কোৱা হয়। সেই জইণ্ট চিটিঙৰ প্ৰভিজনটো আমাৰ অষ্ট্ৰেলিয়াৰ সংবিধানৰ পৰা বড়ো কৰা হৈছে। গতিকে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ দ্য USA। দ্য ফাৰ্ষ্ট ছেশ্যন অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া অকাৰ্ড অন। ভাৰতবৰ্ষৰ কনষ্টিটুৱেণ্ট এছেম্বলিৰ প্ৰথমটো অধিৱেশন বা প্ৰথমটো ছেশ্যন কেতিয়া হৈছিল সেইটো সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 9 ডিচেম্বৰ 1946 আৰু ইয়াত চেয়াৰমেন আছিল সচিদানন্দ সিনহা। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 9 ডিচেম্বৰ 1946। Which of the following is not a condition for becoming a citizen of India? অপশ্যন দিয়া আছে বাৰ্থ, ডিচেণ্ট, নেচাৰেলাইজেশ্যন, একুৱাৰিং প্ৰপাৰ্টি। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি একুৱাৰিং প্ৰপাৰ্টি। আমাৰ দেশৰ সংবিধানে কোনো লোকে নাগৰিকত্ব অৰ্জনৰ বাবে কিছুমান নিয়ম বান্ধিছে আৰু সেয়া হৈছে বাৰ্থ, ডিচেণ্ট, নেচাৰেলাইজেশ্যন, তদুপৰি আছে ৰেজিষ্ট্ৰেশ্যন আৰু এবিধ হৈছে ইনকৰ্পৰেশ্যন অফ এ চাৰ্টেইন টেৰিটৰী। ইনকৰ্পৰেশ্যন অফ এ ফৰেইন টেৰিটৰী অৰ্থাৎ যদি কোনো বিদেশী ভূমি ভাৰতবৰ্ষই অধিগ্ৰহণ কৰে তেতিয়া তাৰ লোকসকলে অট'মেটিকভাৱে ভাৰতবৰ্ষৰ নাগৰিক হৈ পৰিব। এতিয়া এনেকুৱা উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ 1975ত ভাৰতবৰ্ষৰ অংগৰাজ্য হিচাপে ছিকিম পৰিগণিত হৈছিলে আৰু ইয়াৰ পূৰ্বে ছিকিম এখন স্বাধীন ৰাষ্ট্ৰ আছিলে আৰু যেতিয়া ছিকিম ভাৰতবৰ্ষৰ লগত চামিল হ'ল তেতিয়াৰ পৰা কি হ'ল ছিকিমৰ যিসকল লোক আছিল সেই লোকসকলো ভাৰতবৰ্ষৰ নাগৰিক হৈ পৰিল। গতিকে ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি একুৱাৰিং প্ৰপাৰ্টি। Who was the chairman of the drafting committee of Indian Constitution? অপশ্যন দিয়া আছে ৰাজেন্দ্ৰ প্ৰসাদ, জৱাহৰলাল নেহৰু, B.R. আম্বেদকাৰ, চৰ্দাৰ পেটেল। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি B.R. আম্বেদকাৰ। B.R. আম্বেদকাৰ আমাৰ সংবিধানৰ যিটো ড্ৰাফটিং কমিটি আছে তাৰ তেওঁ চেয়াৰমেন আছিলে। তদুপৰি ৰাজেন্দ্ৰ প্ৰসাদ হৈছে যিটো আমাৰ সংবিধানৰ ষ্টিয়াৰিং কমিটি আছিলে সেই ষ্টিয়াৰিং কমিটিৰো তেওঁ চেয়াৰমেন আছিলে আৰু জৱাহৰলাল নেহৰু চেয়াৰমেন আছিলে আমাৰ ইউনিয়ন পাৱাৰ্ছ কমিটি।
ইউনিয়ন পাৱাৰ্ছ কমিটি, আৰু ইউনিয়ন কনষ্টিটিউশ্যন কমিটিৰো তেওঁ চেয়াৰমেন আছিলে। ইউনিয়ন কনষ্টিটিউশ্যন কমিটিৰো তেওঁ চেয়াৰমেন আছিলে। আৰু চৰ্দাৰ পেটেল চেয়াৰমেন আছিলে প্ৰভিন্সিয়েল কমিটিৰ। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, বি আৰ আম্বেদকাৰ। The fundamental duties were incorporated in our constitution under which amendment? কোনটো সংবিধান সংশোধনীৰ যোগেদি আমাৰ ভাৰতবৰ্ষৰ সংবিধানত ফাণ্ডামেণ্টেল ডিউটি বা মৌলিক কৰ্তব্য সংযোজন ঘটোৱা হৈছিল সেইটো সুধিছে। আৰু ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, 42nd এমেণ্ডমেণ্ট। 42nd এমেণ্ডমেণ্টৰ যোগেদি আমাৰ ভাৰতবৰ্ষৰ সংবিধানত 10টা মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল। আৰু এই যি 42nd এমেণ্ডমেণ্টটো আছে ইয়াক আমি মিনি কনষ্টিটিউশ্যন বুলি কওঁ। মিনি কনষ্টিটিউশ্যন। 44th এমেণ্ডমেণ্টৰ যোগেদি ৰাইট টু প্ৰপাৰ্টিৰ যিটো মৌলিক অধিকাৰ আছিলে, ৰাইট টু প্ৰপাৰ্টি, সেইটোক এবলিছ কৰা হয় আৰু ইয়াক এক লিগেল ৰাইট হিচাপে ঘোষণা কৰা হয়। আৰু ইয়াক আৰ্টিকুল 300A অধীনত ইয়াক এক লিগেল ৰাইট হিচাপে ঘোষণা কৰা হয়। আৰু 61st এমেণ্ডমেণ্টৰ যোগেদি আমাৰ দেশৰ নাগৰিকসকলৰ যিটো ভোটদানৰ বয়স সেইটো 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয়। আৰু 86 এমেণ্ডমেণ্টৰ যোগেদি ভাৰতবৰ্ষৰ সংবিধানত 11তম যিটো মৌলিক কৰ্তব্য সেইটো এড কৰা হয়। আৰু তেতিয়াৰ পৰা আমাৰ ভাৰতবৰ্ষত যিটো মৌলিক কৰ্তব্যৰ সংখ্যা সেইটো 11 হৈ পৰিছে। আৰু এই 11তম মৌলিক কৰ্তব্যটো হৈছে যে ৰাষ্ট্ৰই 6 বছৰৰ পৰা 14 বছৰ বয়সৰ প্ৰতিগৰাকী শিশুক শিক্ষা প্ৰদান কৰিব। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 42nd এমেণ্ডমেণ্ট। Who administers the oath of office to the President of India? অপশ্যন দিয়া আছে চিফ জাষ্টিচ অফ ইণ্ডিয়া, ভাইচ প্ৰেচিডেণ্ট, স্পীকাৰ অফ লোকসভা, নান অফ দিছ। আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায় সেইটো সুধিছে। আৰু ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, চিফ জাষ্টিচ অফ ইণ্ডিয়া। ফ্ৰেণ্ডছ, কোনো কাৰণত যদি আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে নিজৰ পদৰ পৰা পদত্যাগ কৰে অথবা তেওঁৰ যদি মৃত্যু হয় তেতিয়া উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ পালন কৰে। আৰু উপৰাষ্ট্ৰপতিও যদি তেনে অৱস্থাত মজুত নাথাকে তেতিয়া ভাৰতবৰ্ষৰ যি মুখ্য ন্যায়াধীশ তেওঁ ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ পালন কৰে। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, চিফ জাষ্টিচ অফ ইণ্ডিয়া। Right to vote in India is a fundamental right, legal right, natural right, constitutional right. আমাৰ ভোটদানৰ অধিকাৰটো কেনেধৰণৰ অধিকাৰ হয় সেইটো সুধিছে। আৰু ইয়াৰ কাৰেক্ট এনচাৰ হৈছে লিগেল ৰাইট। অপশ্যন বি ইজ কাৰেক্ট। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য মেক্সিমাম গেপ বিটুইন দ্য টু ছেছনছ অফ পাৰ্লিয়ামেণ্ট আৰ 30 days, 60 days, 110 days, 180 days. সংসদৰ দুই অধিৱেশনৰ মাজত সৰ্বাধিক কিমান দিন গেপ থাকিব পাৰে সেইটো সুধিছে। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 180 days। 180 days বা 6 months। যদি মান্থৰ হিচাপত সোধে আপোনালোকক তেন্তে 6 months বুলি লিখিব। ইয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি, 180 days। The number of sessions in parliament are 3, 4, 5, 6. ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, 3। আমাৰ পাৰ্লিয়ামেণ্টত 3টা ছেছন হয়। সেয়া হৈছে বাজেট ছেছন, এটা হৈছে মনচুন ছেছন আৰু এটা হৈছে উইণ্টাৰ ছেছন। বাজেট ছেছনটো সাধাৰণতে ফেব্ৰুৱাৰীৰ পৰা মে'লৈ অনুষ্ঠিত হয়, ফেব্ৰুৱাৰী টু মে'। আৰু মনচুন ছেছনটো আগষ্টৰ পৰা ছেপ্টেম্বৰলৈ অনুষ্ঠিত হয়। আৰু যিটো উইণ্টাৰ ছেছন আছে সেইটো
নৱেম্বৰৰ পৰা ডিচেম্বৰলৈ অনুষ্ঠিত হয়। আৰু যিটো বাজেট ছেশ্যন আছে সেইটো হৈছে লংগেষ্ট ছেশ্যন, আটাইতকৈ দীঘলীয়া সময়ৰ বাবে অনুষ্ঠিত হয়। আৰু যিটো উইণ্টাৰ ছেশ্যন আছে এইটো হৈছে শ্বৰ্টেষ্ট বা আটাইতকৈ যিটো ছুটি ছেশ্যন হৈছে সেইটো হৈছে উইণ্টাৰ ছেশ্যন। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 3। The number of schedules incorporated in the original constitution of India were 8, 9, 10, 11. আমাৰ ভাৰতবৰ্ষৰ যিখন অৰিজিনেল কনষ্টিটিউশ্যন বা সংবিধান আছিলে তাত কিমানটা অনুসূচী বা চিডুল আছিলে সেইটো সুধিছে, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 8। আমাৰ ভাৰতবৰ্ষৰ অৰিজিনেল কনষ্টিটিউশ্যনত 8টা চিডুল আছিলে আৰু পৰৱৰ্তী সময়ত বিভিন্ন কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ যোগেদি ইয়াৰ সংখ্যা বৃদ্ধি কৰা হয় আৰু বৰ্তমান 12টা অনুসূচী আমি আমাৰ সংবিধানত থকা দেখিবলৈ পাওঁ। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 8। Which of the following subject was transferred from state list to concurrent list in the 42nd amendment? ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ফৰেষ্ট। 42তম সংবিধান সংশোধনীৰ যোগেদি ফৰেষ্টৰ যিটো ছাবজেক্ট আছিলে সেইটো ষ্টেট লিষ্টৰ পৰা কনকাৰেণ্ট লিষ্ট বা সমৱৰ্তী সূচীলৈ হস্তান্তৰিত কৰা হৈছিলে। ফ্ৰেণ্ডছ, 7 চিডুল অনুযায়ী আমাৰ ভাৰতবৰ্ষৰ সংবিধানত 3খন লিষ্ট আছে। সেয়া হৈছে ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট আৰু এখন হৈছে কনকাৰেণ্ট লিষ্ট। কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী। এই কেন্দ্ৰীয় সূচী বা ইউনিয়ন লিষ্টত আমাৰ বৰ্তমান সময়ত 98টা ছাবজেক্ট আছে। ষ্টেট লিষ্টত বৰ্তমান সময়ত 59টা ছাবজেক্ট আছে আৰু কনকাৰেণ্ট লিষ্টত বা যি সমৱৰ্তী সূচী আছে তাত 52টা ছাবজেক্ট আছে। ইউনিয়ন লিষ্টত কেৱল কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে, অন্যহাতে ষ্টেট লিষ্টত থকা বিষয়বোৰৰ ওপৰত ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে। আৰু কনকাৰেণ্ট লিষ্টত যিবোৰ বিষয় সাঙুৰা হৈছে তাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে আইন প্ৰণয়ন কৰিব পাৰে। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ফৰেষ্ট। Which of the following state adopted Panchayati Raj system for the first time? ইয়াত অপশ্যন দিয়া আছে অন্ধ্ৰপ্ৰদেশ, আছাম, ৰাজস্থান, তামিলনাডু। ফ্ৰেণ্ডছ, ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ৰাজস্থান। ৰাজস্থানে পোনপ্ৰথমবাৰৰ বাবে 1959 চনৰ 2 অক্টোবৰত পঞ্চায়তী ৰাজ যিটো ছিষ্টেম আছে সেইটো এডপ্ট কৰিছিলে আৰু ইয়াত ৰাজস্থানৰ যিখন নাগৰ ডিষ্ট্ৰিক্ট আছে সেই নাগৰ ডিষ্ট্ৰিক্টত ইয়াক গ্ৰহণ কৰা হৈছিলে। আৰু অন্ধ্ৰপ্ৰদেশ হৈছে পঞ্চায়তী ৰাজ ছিষ্টেম এডপ্ট কৰা ভাৰতবৰ্ষৰ দ্বিতীয়খন ৰাজ্য। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাজস্থান। The Constitution of India declares India as Federation, Confederation, Union of States, none of these. ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ইউনিয়ন অফ ষ্টেটছ। আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান আছে সেই সংবিধানৰ প্ৰিএম্বুলত কোৱা হৈছে যে আমাৰ ভাৰতবৰ্ষ এখন ইউনিয়ন অফ ষ্টেটছ হয়। ইয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন চি ইউনিয়ন অফ ষ্টেটছ। Who settles the disputes regarding the election of President of India? অপশ্যন দিয়া আছে সুপ্ৰিম কোৰ্ট, ইলেকশ্যন কমিশ্যন, পাৰ্লিয়ামেণ্ট, ভাইচ প্ৰেচিডেণ্ট। আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত যদি কিবা বেমেজালিয়ে দেখা দিয়ে বা যদি কিবা ডিস্পুট উৎপত্তি হয় সেয়া কোনে ছল্ভ কৰে সেইটো সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ সুপ্ৰিম কোৰ্ট। আমাৰ ভাৰতবৰ্ষৰ যি সৰ্বোচ্চ ন্যায়ালয় আছে বা যি সুপ্ৰিম কোৰ্ট আছে সেই সুপ্ৰিম কোৰ্টে প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনৰ লগত জড়িত যিকোনো ডিস্পুট ছেটেল কৰে। ইয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন এ সুপ্ৰিম কোৰ্ট। To whom does the Constitution provide special responsibility for the enforcement of fundamental rights? ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সুপ্ৰিম কোৰ্ট। সৰ্বোচ্চ ন্যায়ালয়ক আমাৰ সংবিধানে ফাণ্ডামেণ্টেল ৰাইট এনফৰ্চ কৰিবৰ বাবে বিশেষ অধিকাৰ প্ৰদান কৰিছে আৰু সেই অনুযায়ী আমাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কিছুমান ৰিট বা যিটো লেখ আছে সেই ৰিটছ জাৰি কৰিব পাৰে। সেইবোৰ হৈছে হেবিয়াছ কৰ্পাছ, মেণ্ডামাছ, চাৰ্চিয়ৰী
prohibition আৰু কুইৰেণ্ট ইয়াত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি সুপ্ৰিম কোৰ্ট হু কেন ৰিমুভ দ্য চেয়াৰমেন অফ দ্য ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন অফ এ ষ্টেট অপশ্যন দিয়া আছে গভৰ্ণৰ প্ৰেচিডেণ্ট প্ৰাইম মিনিষ্টাৰ চিফ মিনিষ্টাৰ ৰাজ্যৰ লোকসেৱা আয়োগৰ চেয়াৰমেনক কোনে ৰিমুভ কৰিব পাৰে সেইটো দিছে আৰু ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি প্ৰেচিডেণ্ট আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্যৰ লোকসেৱা আয়োগৰ যি চেয়াৰমেন থাকে তেওঁক অপসাৰিত কৰিব পাৰে অন্যহাতেদি ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ চেয়াৰমেন তথা অন্যান্য মেম্বাৰসকলক সেই ৰাজ্যখনৰ গভৰ্ণৰ বা ৰাজ্যপালে নিযুক্তি দিয়ে ইয়াত কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি প্ৰেচিডেণ্ট The concept of writs has been borrowed from the constitution of which country? Option দিয়া আছে UK, USA, France, Ireland. ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ UK. UKৰ সংবিধানৰ পৰা ৰিটছ বা যি লেখ আছে সেই প্ৰভিজনটো লোৱা হৈছে আৰু আমাৰ সংবিধানত 5 প্ৰকাৰৰ ৰিটছ আছে সেয়া হৈছে হেভিয়াছ কৰ্পাছ, মেণ্ডামাছ, কোৱাৰেণ্টো, চাৰ্চিয়াৰী আৰু প্ৰহিবিশ্যন ইতিমধ্যে মই এই বিষয়ে আপোনালোকক কৈ আহিছোঁ ঠিক সেইদৰে USAৰ সংবিধানৰ পৰা ফাণ্ডামেণ্টেল ৰাইটছ জুডিচিয়েল ৰিভিউ আৰু প্ৰিএম্বুল যি প্ৰস্তাৱনা আছে সেয়া এডপ্ট কৰা হৈছে আৰু আয়াৰলেণ্ডৰ সংবিধানৰ পৰা বড়ো কৰা হৈছে DPSP বা যি নিৰ্দেশাত্মক নীতি অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপালছবোৰ যি আছে সেই ডাইৰেক্টিভ প্ৰিন্সিপালছৰ পলিচিটো এডপ্ট কৰা হৈছে আৰু ডাইৰেক্টিভ প্ৰিন্সিপালছৰ বিষয়ে আমাৰ সংবিধানৰ আৰ্টিকল 36ৰ পৰা 51ৰ ভিতৰত উল্লেখ কৰা হৈছে আৰু 3 প্ৰকাৰৰ ডাইৰেক্টিভ প্ৰিন্সিপালছ আছে সেয়া হৈছে লিবাৰেল প্ৰিন্সিপালছ গান্ধীয়ান প্ৰিন্সিপালছ আৰু ছ'চিয়েলিষ্ট প্ৰিন্সিপালছ ইয়াত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ দ্য UK ফ্ৰেণ্ডছ এয়া আছিল আজিৰ আমাৰ চমু ভিডিঅ'টো আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে আপোনালোকে এইটো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো বৰ্তমান সময়লৈ যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ